যোগদান কৰিছে আপোনাৰ নেতৃত্বত কি ক'ব? আজি আচলতে গোলাঘাটত ক'বলৈ গ'লে কংগ্ৰেছ শূন্য হৈছে। যিসকল ব্যক্তি আজি এমাহৰ আগলৈকে কংগ্ৰেছৰ বিভিন্ন দায়িত্বত আছিলে তেওঁলোকে পৰ্যায়ক্ৰমে যোগদান কৰি অহাৰ পাছত আজিৰ তাৰিখত এনে কোনো কংগ্ৰেছী নেতা নাই যিজন এমাহৰ পূৰ্বেও সেই একে দায়িত্বত আছিলে। কোনোবাক হয়তো আজি যুৱ কংগ্ৰেছৰ সভাপতি দিছে, কাৰোবাক হয়তো আজি ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি দিছে, মহিলা কংগ্ৰেছৰ সভাপতি দিছে, বেলেগ কথা। ক'ৰবাৰ পৰা ধৰি আনি কাৰোবাক পাতিছে, কিন্তু মূল যিসকল লোক কংগ্ৰেছ দলত আছিলে তেওঁলোকে যোৱা এটা ডেৰ মাহত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ দলত যোগদান কৰিছে। আৰু বিশেষকৈ তেখেতসকলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি গতিশীল নেতৃত্ব, যি নেতৃত্বই অসমক বিকাশৰ দিশত পূৰ্ণগতিত আগবঢ়াই লৈ গৈছে, সেই নেতৃত্বৰ প্ৰতি আস্থাশীল হৈ দলত যোগদান কৰিছে। আজি প্ৰায় 110জন লোকে যোগদান কৰিছে আৰু মূল দায়িত্বত থকা প্ৰায় সকলোৱে যোগদান কৰিলে। কংগ্ৰেছে এটা কথা অভিযোগ কৰিছে যে যিসকল আজি যোগদান কৰিছে তেওঁলোকৰ কিবা ঠিকা চিকা দিয়াৰ কাৰণেহে তেওঁলোকে আজি যোগদান কৰিছে বুলি কৈছে। আমাৰ দলত যিসকল লোক আছে, নতুনকৈ অহা পুৰণি, কোনো ব্যক্তিয়ে ঠিকাৰ কাৰণে দল নকৰে। আমাৰ দলটো এটা নীতি আৰু আদৰ্শৰ ভিত্তিত চলা দল। তেওঁলোকৰ কথা বিশেষ ক'বলৈ কি আছে? তেওঁলোকে যেতিয়া দল এৰি যায় তেওঁলোকে ওলোটাই কয় যে আমাৰ দলটো শক্তিশালী হৈছে। এজোপা গছৰ দুটা ডাল কাটি দিলে তেওঁলোকে যেতিয়া গছজোপা বেছি শক্তিশালী হয় বুলি কয়, ভূপেন বৰাৰ যিটো সুৰ, সেই সুৰতে জিলা কংগ্ৰেছেও কথা কৈছে। তেওঁলোকে যিমানে মানুহ যাব সিমানে তেওঁলোকে শক্তিশালী হ'ব বুলি কৈছে। আচলতে তেওঁলোকে ৰাজনীতি ভালকৈ বুজিয়ে পোৱা নাই। আৰু এই সমষ্টিটোত আমি প্ৰায় 5 লাখ ভোটত জয়লাভ কৰিম। ভূপেন বৰাই নাথাকে বুলি তেখেতসকলে কৈছে যে ভূপেন বৰাই 26ত নাথাকো বুলি কৈছে, CM কৈ আছে, গতিকে আমি থাকি কি লাভ? এইটোতো হয়েই। ভূপেন বৰা আহিব আৰু ভূপেন বৰাৰ কথানো কি ক'ম। কাইলৈ আহিব, ভালকৈ থাকিব লাগিব, একেলগে বহিব লাগিব। আজি চক ইমানখিনি মানুহ আহিছে, মই যদি কেতিয়াবা গালি পাৰি থলোহেঁতেন কোনোবা আহিলেহেঁতেন নেকি? ভূপেন বৰাকো যদি আজি আমি গালি চালি পাৰোঁ, তেওঁ অহা এটা প্ৰস্তুতি চলাইছে, ৰৈহে যাব, আহক দিয়ক। গোলাঘাট জিলা কংগ্ৰেছ ভৱনটো কি হ'ব এটা সময়ত? বহু অফিচ থাকে তেনেকৈ। আজি বহু ৰাজনৈতিক দল আছে, তেওঁলোকৰ অফিচৰ নামটো থাকে, নামটোতো থাকিবই, কংগ্ৰেছৰ নামত আছে। কিন্তু কৈছে যে বাঘবিলাক এতিয়াও আছে, শিয়ালকেইটাহে কৈছে। জানো বাঘ শিয়াল এইটো তেওঁলোকে নিজৰ মাজত যি কৈছে মই নাজানো। আমাৰ দললৈ যিখিনি আহিছে চব মানুহেই আহিছে। আৰু কোনোবা যোগদান, জীৱ জন্তু তেওঁলোকৰ তাত থাকি আহিছে যদি নাজানো, আমাৰ দললৈ অহা সকলো মানুহেই আহিছে। আৰু কোনোবা যোগদান কৰাৰ সম্ভাৱনা আছে? আৰু আছেগৈ জানো যোগদান কৰিবলৈ? সভাপতিগৰাকী, মূল সভাপতিগৰাকী যদি কৰিব, জিলা সভাপতিগৰাকীয়ে যোগদান কৰা নাই, কিন্তু তেখেতে বহি দিছে, ভৰি বিষ বা কিবা। চাব, বহুতৰ বেমাৰ হ'ব এতিয়া, ইলেকশ্যনৰ সময়ত কাম নকৰিব। আপোনালোকে দেখিছে বহুতে দুদিনমানৰ আগলৈকে কংগ্ৰেছৰ নামত দপদপাই আছিলে। এতিয়া তেওঁলোক পিকচাৰত নাই। কাৰোবাৰ বেমাৰ হ'ব, কাৰোবাৰ বাহিৰলৈ যাব লাগিব, কাৰোবাৰ ফুৰিবলৈ যাব লাগিব। তেওঁলোকে ভিতৰি যিখিনি সম্পৰ্ক ৰাখিব লাগে ইমান দিনে আমাৰ লগত ৰাখিছিলে কাৰণে আজি অহাটো সম্ভৱ। কংগ্ৰেছৰ সভাপতিগৰাকীও ৰাখি আছে নেকি বাৰু ভিতৰি? গোলাপ হৈগেলত কালিও মোৰ কথা হৈছে, ইমান ডাঙৰ কথা একো নাই। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰাৰ্থীগৰাকীক মাতিলেও প্ৰাৰ্থীগৰাকীয়েও গুচি আহিব। নাই, প্ৰাৰ্থীগৰাকীও আহিব। গোলাপ শইকীয়া ডাঙৰীয়াও কৈছে যে তেওঁ দেৰগাঁৱত অহাবাৰ নিৰ্বাচন খেলিব বিচাৰে, জিকিব বিচাৰে বুলি কোৱা নাই। যদি খেলিব বিচাৰে, গতিকে মোক কৈছে মানুহ চব নগ'লে ভাল। মই কৈছোঁ উপায়তো নাই, আহিবই, কি কৰিম। ঠিক আছে, হ'ব বাৰু। হয় হয়, আজি আমি ভাৰতীয় জনতা পাৰ্টীক যোগদান কৰিছোঁ আনুষ্ঠানিকভাৱে। আপুনি কি নাম আপোনাৰ? মোৰ দেৱব্ৰত ফুকন। কি দায়িত্ব আছিলে? মই গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। কিমান দিনত জইন কৰিলে আজি? আজি আমাৰ 150 মানুহে জইন কৰিছে। মানে গোলাঘাট জিলা যুৱ কংগ্ৰেছ শেষ? যুৱ কংগ্ৰেছ মই যিধৰণে যুৱ কংগ্ৰেছ চলাইছিলোঁ এতিয়া সেইধৰণে যুৱ কংগ্ৰেছ চলাব নোৱাৰিব, কাৰণ সকলোৱে পদত্যাগ কৰিছে। নতুনকৈ ব্লক কমিটি, এতিয়া মণ্ডল কমিটি বনাবলৈ এতিয়া সময় নাই, কাৰণ নিৰ্বাচন সমাগত। সেইকাৰণে এতিয়া আৰু যুৱ কংগ্ৰেছৰ এতিয়া কালিতো কংগ্ৰেছৰ পিছত মানে কাজিয়াই হৈছে আপোনাৰ যুৱ কংগ্ৰেছৰ সভাপতি পদৰ কাৰণে। আপোনাৰ 2টা পৰ্যায়ত বিভক্ত হৈছে যুৱ কংগ্ৰেছ এতিয়া। এই যিটো আপোনালোকৰ যিটো বিজেপিত যোগদান বা কংগ্ৰেছৰ পদত্যাগ, এইটো অনাগত নিৰ্বাচনটো যথেষ্ট প্ৰভাৱ পেলাব? যথেষ্ট প্ৰভাৱ পেলাব, হয়। বা বাকী ডিষ্ট্ৰিক্টবিলাকতো ইয়াৰ প্ৰভাৱ পৰিব। আৰু পৰহিলেও এটা যোগদান কাৰ্যসূচী আকৌ ভাৰতীয় জনতা পাৰ্টীত কৰিম। গোলাঘাট সমষ্টি আৰু বহুত মানুহে জইন কৰিব, আৰু 150মান মানুহে জইন কৰিব গমাৰিগুৰি ব্লকৰ।
হয়। কালি কংগ্ৰেছে কৈছে যে যুৱ কংগ্ৰেছৰ যিগৰাকী সভাপতি কৈছে তেওঁ কাৰ্যনিৰ্বাহকখন পাতিবলৈও তেওঁ মানে শক্তি নাই বুলি কৈছে আৰু ২ নম্বৰ কথা কৈছে যে তেওঁ ব্যৱসায়িক লাভালাভৰ কাৰণে ইয়াৰ পৰা গৈছে আজিলৈকে এখন কাৰ্যনিৰ্বাহক নাপাতিলে 10জন ল'ৰা গোটাই আনিব নোৱাৰিলে দলটোতে এনেকৈ বুলি কৈছে। আপোনালোকে নিজে দেখিছে মই আজি যুৱ কংগ্ৰেছৰ সভাপতি পদত থাকোঁতে মই ইউথ জোৰ যাত্ৰা পাতিছোঁ। আপোনালোকে তেতিয়া সেই আপোনালোকৰ চেনেলতে মোৰ সেই যাত্ৰা ওলাইছিলে। মই যুৱ কংগ্ৰেছৰ মোৰ লগত ল'ৰা আছিল নে নাই সেইটো আপোনালোকেও দেখিছে বা গোলাঘাটবাসী ৰাইজে মোৰ লগত দেখিছে। মই এবাৰ নহয় মই 3 টাইম প্ৰেচিডেণ্ট জিলা যুৱ কংগ্ৰেছৰ 3 টাইম যুৱ কংগ্ৰেছৰ মই সভাপতি আছিলোঁ আৰু এক্সিকিউটিভ মিটিং মই তিনিখন এক্সিকিউটিভ মিটিং মই পাতিছোঁ। দাদুতাই যেতিয়া জিলা কংগ্ৰেছৰ সভাপতি আছিলে তেতিয়া তেওঁৰ সময়ত মই পাতিছোঁ, কিন্তু গোলাপ শইকীয়া যেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিছিলে জিলা কংগ্ৰেছৰ সভাপতি তেওঁৰ দিনত মই এক্সিকিউটিভ কাৰো দিয়া নাছিলোঁ। হয় মানে ভূপেন বৰা আৰু সভাপতি ভূপেন বৰা আৰু গৌৰৱ গগৈ নেতৃত্বত আপোনালোকে স্বীকৃতি দিয়ে। স্বীকৃতিটো কি চাওক, এতিয়া আপোনাৰ মানে নেতৃত্বটো আমাৰ কংগ্ৰেছ দলৰ নেতৃত্ব লোৱা ভাল মানুহ লোৱা মানুহ নাইকিয়া হৈ গ'ল। সেইকাৰণে আজি আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি কাম কাজ হৈ আছে অসমখনত, সেয়ে আমি সেইবিলাক দেখি আমি ভাৰতীয় জনতা পাৰ্টীক যোগদান কৰিছোঁ। বহুত সংখ্যক লোকে যোগদান কৰিছে আৰু ব্যৱসায় কথাটো যিটো তেওঁ কৈছে দিগন্ত বাইলুং ডাঙৰীয়াই, ব্যৱসায় খাতিৰত আমি যোৱা নাই। আপোনালোকে নিশ্চয় গম পাইছে মই নিজে এজন ক্লাছ 1 ঠিকাদাৰ, মোক প্ৰতিটো ডিপাৰ্টমেণ্টত মোৰ ক্লাছ 1 মই ঠিকাদাৰ হয়। আৰু আজি চাওক মই কংগ্ৰেছত থাকোঁতে মই দেৰগাঁৱত যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে মই আৰু ৰঞ্জিত বৰা ডাঙৰীয়াই সেই পেণ্ডেলৰ কাম কৰিছিলোঁ। 2 দিনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী অহা প্ৰগ্ৰেমটো বহুত ডাঙৰ প্ৰগ্ৰেম। 2 দিনৰ ভিতৰত জিলা প্ৰশাসনৰ সহযোগত জিলা প্ৰশাসনে আমাক সহযোগ কৰাৰ কাৰণে আমি সেই কাম কৰি আজি উলিয়াবলৈ পাৰিলোঁ। তেওঁ এটা কথা কোৱা নাই, আমি নিবিদা য'ত টেণ্ডাৰ ওলায় অনলাইন ছিষ্টেমত আমি টেণ্ডাৰ মাৰোঁ, আমি ড্ৰাফ্ট কাটোঁ। সেই ড্ৰাফ্টৰ যোগেদি আমি কোনোবাই 10% বিলো মাৰে, কোনোবাই এছপাৰ মাৰে, কমিটিয়ে সিদ্ধান্ত কৰে কামটো কাক দিব। আমি কোনো MLA মন্ত্ৰীৰ হেৰি কাম খুজি পেলাই আমি আজিলৈকে যোৱাও নাই, হেৰি কৰাও নাই। আমি সভাখনৰ দীঘলীয়াকৈ বিচাৰি আমি যোগদান কাৰ্যসূচীৰে যাব বিচাৰিছোঁ। ৰঞ্জিত বৰা তেখেতক মই আগবাঢ়ি আহিবলৈ জনাইছোঁ। সঞ্জীৱ মজুমদাৰ, পাৰ্থপ্ৰতিম সন্দিকৈ, বিদ্যুৎ বিকাশ বৰা, চেহনাজ সুলতানা, নাজিৰ আহমেদ, দেৱজিৎ কলিতা, পৰশুৰাম কৰ্মকাৰ, বিমান হাতী বৰুৱা, নজৰুল আহমেদ, সীমা কৰ্মকাৰ, আমি নিজকে সমাহিত কৰিব লাগিব আমাৰ নীতি আদৰ্শ দৰ্শন আমাৰ কাৰ্য পদ্ধতি। ভাৰত
ভাৰতীয় জনতা পাৰ্টীত সেই সংস্কৃতি কেতিয়াও আমি মান্যতা দিয়া নাই। অৰ্থাৎ এতিয়া আমাৰ মাতৃ বন্দনা আছে, আমি সকলোৱে থিয় হৈ বন্দী মাতৰম পৰিৱেশন কৰিম। তথা আমাৰ নৰেন্দ্ৰ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আন্তৰিক আমি আদৰণি জনাইছোঁ। আমি সভাখনৰ দীঘলীয়াকৈ বিচৰণ আমি যোগদান কাৰ্যসূচীৰে যাব বিচাৰিছোঁ। ৰঞ্জিত বৰা তেখেতকো মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। সঞ্জীৱ মজুমদাৰ, পাৰ্থপ্ৰতিম সন্দিকৈ, বিদ্যুৎ বিকাশ বৰা, তেহনাজ সুলতানা, নাজিম আহমেদ, দেৱজিৎ কলিতা, পৰশুৰাম কৰ্মকাৰ, বিমান হাতী বৰুৱা, নজৰুল আহমেদ, সীমা কৰ্মকাৰ, আমি নিজকে সমাহিত কৰিব লাগিব আমাৰ নীতি আদৰ্শ দৰ্শন আমাৰ কাৰ্য পদ্ধতি। ভাৰতীয় জনতা আমি নিজকে সমাহিত কৰিব লাগিব আমাৰ নীতি আদৰ্শ দৰ্শন আমাৰ কাৰ্য পদ্ধতি। ভাৰতীয় জনতা পাৰ্টীত সেই সংস্কৃতি কেতিয়াও আমি মান্যতা দিয়া নাই। অৰ্থাৎ
এতিয়া আমাৰ মাতৃবন্দনা আছে আমি সকলোৱে থিয় হৈ বন্দী মাতৰম পৰিৱেশন কৰিম তথা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আন্তৰিক আমি আদৰণি জনাইছোঁ প্ৰদেশ কমিটিৰ সন্মান